বগেনভিলিয়া যদি আপোনালোকে এনেকৈ এখিলাও পাত নোহোৱাকৈ ফুলাব বিচাৰে তেতিয়াহ'লে খলিহৈ সাৰ এনেকৈ তিয়াই ৰাখিব লিকুইড কৰি আৰু সপ্তাহত এদিনকৈ লিকুইড সাৰখিনি আমি বগেনভিলিয়াত দিব লাগিব আৰু আপোনালোকেও এনেকৈ খলিহৈ সাৰ যদি সপ্তাহত এবাৰকৈ দিয়ে তেতিয়াহ'লে এনেধৰণে আপোনালোকে বগেনভিলিয়াবিলাক ফুলাব পাৰিব আৰু খলিহৈ সাৰখিনি আপোনালোকে দিব লাগিব DAP MOP SSP আপোনালোকৰ কিমানটা টাব আছে সেই টাবটোৰ অনুসৰিহে আপোনালোকে দিব লাগিব এজোপা ধৰি বগেনভিলিয়াত আপোনালোকে দিব লাগিব 2 চামুচ DAP 1 চামুচ MOP আৰু 2 চামুচ SSP এনেকৈ আপোনালোকে মিহলাই খলিহৈ সাৰখিনিত দিব লাগিব আৰু খলিহৈ সাৰখিনি যদি আপোনালোকে 5 লিটাৰ পানীত তিয়াই তেতিয়াহ'লে তাৰ পৰিমাণটো অলপমান বেছিকৈ দিব আপোনালোকে এটা হিচাপত আপোনালোকে দিব পাৰিব আৰু এই ধৰণে যদি আপোনালোকে বগেনভিলিয়াত সপ্তাহত এই খলিহৈ সাৰটো দি থাকে তেতিয়াহ'লে বগেনভিলিয়া এনেকৈ আপোনালোকে ফুলাব পাৰিব